নিউজ 18 বিশেষ অনুষ্ঠান পেডেল মাৰি মাৰি মই উপাসনা বৰুৱা গোস্বামী আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকক দেখুৱাম তিনিচুকীয়াৰ 126 নং বিধানসভা সমষ্টিৰ শদিয়া সমষ্টি আৰু এই মুহূৰ্তত মই শদিয়ালৈ যাম পেডেল মাৰি মাৰি। আৰু এটা কথা ক'ব লাগিব যে শদিয়াৰ ৰাইজে এইবাৰ কোনখন চৰকাৰ বাছি ল'ব, ৰাইজে কি বিচাৰিব, পাৰ্টি নে প্ৰাৰ্থী, সকলো আপোনালোকক দেখুৱাম। যিহেতু শদিয়াৰ নগৰকে ধৰি শদিয়াৰ যি গাঁওসমূহত আজি মই যাত্ৰা কৰিম আৰু জানিব বিচাৰিম ৰাইজৰ মনৰ কথা, ৰাইজে এইবাৰ কোনখন চৰকাৰ বাছি লয়। চাই থাকক আমাৰ লগে লগে এই অনুষ্ঠান পেডেল মাৰি মাৰি। শদিয়াত এইবাৰ কি হ'ব, কেনেকুৱা লাগিছে? শদিয়াত আমাৰ এইটো কাৰণে ভাল লাগিছে যে আমাৰ শদিয়াৰ লোকেল আমি আজি স্বাধীনতাৰ 70 বছৰৰ পাছত আমি আজিলৈকে এজন লোকেল কেণ্ডিডেট ওলোৱা নাই। এইবাৰ কংগ্ৰেছৰ ফালৰ পৰা আমি লোকেল এজন ওলোৱাৰ কাৰণে আমি বহুত ভাল পাইছোঁ। আৰু সেইটো কাৰণে মানে যিহেতু আমি মানে পাৰ্টি চোৱা নাই, আমি প্ৰাৰ্থী লাগে আমাক, গতিকে আমি লোকেলজনে জয়ী হোৱাটো আমি বিচাৰোঁ। কংগ্ৰেছটো আপুনি মানে ছাপোৰ্ট কৰিছে, ভাল বুলি কৈছে? ছাপোৰ্ট কৰিছোঁ। লক্ষীণ চেতিয়া। হয়, তাৰমানে এইবাৰ মানে শদিয়াত কোন ওলাব বুলি ভাবিছে আপোনালোকে? আমি লক্ষীণ চেতিয়া জয়ী হোৱাটো বিচাৰোঁ আৰু তেওঁ ওলাব বুলি আশা কৰিছোঁ। আৰু উন্নয়ন কেনেকুৱা দেখিছে শদিয়াত? যি আপোনালোকে ইমান দিনৰ পৰা যিটো শদিয়াৰ বাসিন্দা, উন্নয়ন কেনেকুৱা দেখিছে? আগৰ চৰকাৰ বিজেপি চৰকাৰ যিটো আছিলে, বিজেপি চৰকাৰ ন, এনেই ৰাস্তা পথটো উন্নয়ন হৈছে গাঁওবোৰে, কিন্তু বিশেষকৈ বিজেপি চৰকাৰ আমি এইটো কাৰণে ছাপোৰ্ট কৰা নাই, কাখনৰ কাৰণে আমি ছাপোৰ্ট কৰা নাই। আমি জানো যে কা হোৱাৰ লগে লগে এই মানে বিদেশী 14 চনৰ পৰা অহা বিদেশীসকলে আমাৰ কেনেকুৱা এটা প্ৰব্লেম কৰিব আমি সেইটো জানি আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমি বহুত চিন্তিত হৈ পৰিছোঁ। গতিকে আমি কা ছাপোৰ্ট কৰা নাই, গতিকে আমি বিজেপি ছাপোৰ্ট নকৰোঁ। কেনেকুৱা শদিয়াত উন্নয়ন হৈছে নে নাই? উন্নয়ন একো নাই, আধাকে আছে চব। হয় নেকি? চব আধা কাম। এইবাৰ কোনখন চৰকাৰ ছাপোৰ্ট কৰিছে? আমি এবাৰ জগদীশক ছাপোৰ্ট কৰিম। জগদীশক লাগে? জগদীশে এইটো চৰকাৰী ঘৰ আমাৰ জগদীশে দিছিলে। আচ্ছা। আজি বলিনে তাত কমচে কম এটা ৰুমতো বহাব পাৰে। আজি 20 বছৰ খালে বলিনে, মাত্ৰ আধাকে কাম, বাকী কাম একো নাই। আৰু চিলিণ্ডাৰ, তেল, নিমখ চবতে দাম বঢ়াব নিয়া আছে। এতিয়া এটা চিলিণ্ডাৰ 900 টকা হ'ল কিজানি। আৰু কি কৰিব ঠিকনা নাই। এতিয়া যদি 25 বছৰ পায় নহয়, সি আমাৰ শদিয়া মানুহ গুৰ মাৰিব, তাৰ বাহিৰে আৰু একো কাম নাই। আকৌ চিণ্ডিকেট কিমান কৰিছে সি ঠিকনা নাই। আমাৰ ইয়াত কাঠৰ চিণ্ডিকেট, বাকী চবৰে চিণ্ডিকেট। বলিন চেতিয়া তাৰমানে নকৰিবলগীয়া কাম কৰিব, আৰু কি কৰিব ঠিকনা নাই। শদিয়াত আমি আগতে বলিন চেতিয়াৰ কাৰণে ধেৰ পইচা খৰচ কৰিছিলোঁ বিজেপিৰ কাৰণে, এতিয়া আৰু দিবলৈ নাই। গম পাই গ'লো। এইবাৰ আপুনি জেপিক দিম। এইবাৰ আৰু 10 জনক কমহে মই এইটো, সেইকাৰণে এতিয়া আৰু দিয়াত নাই এইবিলাক। বলিন চেতিয়া কাম নাই। আজি 20 বছৰ খালে কৈছোঁ একো নকৰিলে ইয়াত। শদিয়াত ৰাস্তাবিলাক চব আধাকে কৰিলে। আমাৰ নিজৰ ওপৰতে ৰাস্তা বনালে পুৰা আধাকে। আকৌ চিলিণ্ডাৰ দাম মাহে দাম বঢ়াই নিয়া আছে একদম শেষ কৰি। তেল নিমখ দাম চব বস্তুৰ দাম বঢ়ালে। আলু এবছৰ 80 টকা কেজি খালোঁ, 60 টকা কেজি, 80 টকা কেজি পিঁয়াজ খালোঁ। গতিকে বিজেপি চৰকাৰ যদি আহে ন, অহা বছৰ আকৌ এই আমাৰ অসমৰ চব বস্তু বিক্ৰী কৰি খতম কৰি দিলে। কোম্পানী বিক্ৰী কৰিলে, চব বস্তু বিক্ৰী কৰি শেষ কৰি দিলে। শদিয়াত তাকে আৰু এতিয়া চৰকাৰটো বিজেপি জিকিব আজি যিটো দেখিছোঁ পৰিস্থিতি, আৰু ভালে লাগিছে কাৰণ কেলৈ ৰাস্তা পদূলি বহুত ভাল হ'ল আগতকৈ। কংগ্ৰেছৰ চৰকাৰ দিনত আমি ইমান মানে পাত্তাও পোৱা নাছিলোঁ আৰু মানে দুৰ্নীতিও হৈছিলে।
কিন্তু এতিয়া যথেষ্টখিনি চাই অহাৰ পিছত আৰু ভাল লাগিছে আৰু ভাল লাগিছে অহা 5 বছৰটো বহুত যথেষ্ট কাম কৰি আছে আলি শদিয়াত উন্নয়ন কেনেকুৱা হৈছে উন্নয়ন শদিয়াত এইটো পাৰে যিহেতু এতিয়া দলং হোৱাৰ পাছতহে ইমান শদিয়াৰ পৰিস্থিতি ইমান গম নাপাওঁ তথাপিতো আমাৰ মানে শদিয়া ইটো পাৰেতো আৰু বহুত ৰাস্তা পদূলি বহুত আৰু একদম বহুত হ'ল আপুনি কিবা চৰকাৰৰ পৰা সা সুবিধা পালেনে পালোঁ বিশেষকৈ অৰুণোদয় পালোঁ অৰুণোদয় এতিয়া 3টা কিস্তি পালোঁ তথাপিতো 4টা ইনষ্টলমেণ্ট পোৱা নাই তাৰপিছত পালোঁ তেনেকৈ পাই আছোঁ টিংপাত পাই আছোঁ আৰু বিশেষকৈ যিখিনি মানে দৰকাৰ হৈছে দিছে আৰু এতিয়া PMY ঘৰ দিয়া কথাও আছে এইটো লিষ্ট হ'লেই মানে অৰ্থাৎ সুবিধা পাইছে পাইছোঁ আমাৰ সেইফালে মানে বহুত মানুহে তেনেকৈ যথেষ্ট পাইছে আগৰ চৰকাৰখনত আমি কংগ্ৰেছৰ দিনত একো বস্তুৱে নাপালোঁ এইবাৰ শদিয়াত কি হ'ব ভাবিছে এইবাৰ শদিয়া বিজেপি চৰকাৰে জিকিব নিচিনা লাগিছে হয় নি আৰু আপুনি কোনখন চৰকাৰ এইবাৰ বিচাৰিছে বিজেপি চৰকাৰে বিচাৰিছোঁ সা সুবিধা পালেনে চৰকাৰৰ পাইছোঁ অৰুণজ্যোতি আঁচনি পাইছোঁ তাৰপিছত ৰাস্তা পদূলিও ভাল হৈছে তাৰপিছত চাউলো ফ্ৰী বিনামূলীয়াকৈ পাইছোঁ আৰু আচ্ছা আৰু এই শদিয়াত উন্নয়ন দেখিছেনে নাই উন্নয়ন মানে কেনেকুৱা দেখিছে আগতে যিটো কংগ্ৰেছ চৰকাৰ আছিলে 5 বছৰ বিজেপি চৰকাৰ আহিলে এতিয়া ভালেই দেখিছোঁ ৰাস্তা পদূলি ভাল হৈছে ধুনীয়াকৈ হৈছে আৰু এইবাৰ বিজেপি জিকিব মানে জিকিব আছোঁ 126 নং বিধানসভা সমষ্টিৰ শদিয়া সমষ্টিত আৰু মোৰ লগত যিহেতু সাধাৰণ জনতা আছে আৰু তেওঁলোকৰ মনোভাৱ যিটো আমি জানিবলৈ চেষ্টা কৰিছিলোঁ আৰু শদিয়াৰ যিটো গাঁওসমূহত গ'লোঁ মানুহৰ মনৰ কথা জানিলোঁ আৰু সেইবাবে মোৰ লগত আৰু এজন সাধাৰণ ৰাইজ আছে তেওঁৰ পৰা জানিব বিচাৰিম যে তেওঁ 5 বছৰে কি পালে চৰকাৰৰ পৰা আৰু কোনখন চৰকাৰ তেওঁ বিচাৰিছে বাইদেউ প্ৰথম কথা জানিব বিচাৰিম কেনেকুৱা পালে 5 বছৰে চৰকাৰৰ বিজেপি চৰকাৰে কেনেকুৱা পালে বহুত ভালে পালোঁ ভালে পালোঁ বহুত সুবিধা দিছে ৰাস্তা পদূলি বহুত ভালে কৰিছে সেইকাৰণে বহুত সুবিধাই পালোঁ আমি আৰু এতিয়া এইবাৰ যিহেতু নতুন বিজেপি চৰকাৰৰ লগতে যিহেতু ইয়াত AJP আছে তাৰ লগতে কংগ্ৰেছ আহিছে কোনখন চৰকাৰ বিচাৰিব এইবাৰ এইবাৰ বিজেপিয়ে যাব নিচিনা লাগিছে বিজেপি চৰকাৰ মানে যাৰ মুখত হ'লেও বিজেপি চৰকাৰে শুনিছোঁ আৰু আপুনি কোনখন বিচাৰিছে মই বিজেপি চৰকাৰখনে বিচাৰিছোঁ চৰকাৰৰ পৰা কিবা সা সুবিধা পালেনে চৰকাৰৰ পৰা সা সুবিধা মানে বিনামূলীয়া চাউলটো পাইছোঁ আমি এনেকুৱা আৰু অৰুণজ্যোতি আঁচনিটো পাইছোঁ মানে সকলো সা সুবিধা আপোনালোকে বিজেপি চৰকাৰে দিছে তাৰমানে এইবাৰ বিজেপি জইন হ'ব শদিয়াত সমাগত বিধানসভা নিৰ্বাচন 27 মাৰ্চত হ'ব নিৰ্বাচন আৰু তিনিচুকীয়া জিলাৰ 126 নং যি শদিয়া সমষ্টি সেই শদিয়া সমষ্টিৰ নিৰ্বাচন ক'ব লাগিব এই মুহূৰ্তত ৰোমাঞ্চক হৈ পৰিছে কিয়নো ৰাইজৰ মতামত কোনোৱে জানিব পৰা নাই কোনোবাই কৈছে বিজেপি আৰু কোনোবাই কৈছে AJP আৰু কোনোবাই কৈছে কংগ্ৰেছ কিন্তু বিজেপি আৰু কংগ্ৰেছ চৰকাৰৰ মাজত এক মাৰাত্মক যুঁজ হ'ব বুলি ইতিমধ্যে আমি জানিবলৈ পাইছোঁ যিহেতু বিজেপিৰ প্ৰাৰ্থী আছে বলিন চেতিয়া আৰু কংগ্ৰেছৰ হৈছে লখেন চেতিয়া আৰু তাৰ লগত ক'ব লাগিব যিহেতু AJP আহিছে আৰু AJPৰ প্ৰাৰ্থী হৈছে জগদীশ ভূঞা আৰু এই তিনিজনৰ মাজত যিহেতু যুঁজ হ'ব এইবাৰ শদিয়াত আৰু শদিয়াৰ ৰাইজে কাক আঁকোৱালি ল'ব সেয়া এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে যিহেতু শদিয়াত বহুতে কৈছে যে বিজেপি চৰকাৰে বহুতো উন্নয়ন ইয়াত দেখিবলৈ পাইছে কিন্তু কিছু সংখ্যক ৰাইজে তেওঁলোকে একোৱে লাভ কৰা নাই হয়তো এই চৰকাৰখনৰ পৰা এই যি ৰণদংগা যি যুঁজ সেই যুঁজখনত শদিয়া সমষ্টিত এবাৰ কি হ'ব সেয়াই হৈছে লক্ষণীয় নমস্কাৰ স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ অনুষ্ঠানলৈ পেডেল মাৰি মাৰি পৰ্যবেক্ষণ কৰিম আজি আমাৰ এই বিশেষ অনুষ্ঠানত অতি গুৰুত্বপূৰ্ণ আমগুৰি সমষ্টিৰ ৰাইজে এইবাৰ কাক বিচাৰিব অগপ বিজেপি নে কংগ্ৰেছ ইতিমধ্যে আমগুৰি সমষ্টিত আমি যি পৰ্যবেক্ষণ আৰম্ভ কৰিছোঁ আমি বৰ্তমান উপস্থিত হৈছোহি ৰূপহীমুখত আৰু ৰূপহীমুখৰ এখন বিশেষ আচলতে ছবি দাঙি ধৰিম প্ৰকৃতাৰ্থত যোৱা 5টা বছৰত আমগুৰি সমষ্টিৰ কিমান উন্নয়ন হ'ল যোৱা 5টা বছৰত অগপ বিধায়ক প্ৰদীপ হাজৰিকাই নিজৰ সমষ্টিটোৰ সৰ্বসাধাৰণ ৰাইজৰ কিমান উন্নয়ন সাধন কৰিলে প্ৰকৃতাৰ্থত আচলতে যিসমূহ বৰ্তমানৰ চৰকাৰখনে যিসমূহ আঁচনি ধৰিছে সেই আঁচনিসমূহে ঢুকি পালানে সৰ্বসাধাৰণ ৰাইজক আহক আমি আগবাঢ়ি যাওঁ কিছু এয়া হৈছে আমগুৰি সমষ্টিৰ অধীনৰ 2 নং ৰূপহীমুখৰ দৃশ্য ইয়াতে চাওক এই
বছৰ বছৰ ধৰি এই গাঁওখন ৰূপহীমুখৰ যি বৰলুইতৰ ভয়ংকৰ গৰাখহনীয়া, সেই গৰাখহনীয়াত সকলো সপি দি সৰ্বশান্ত পৰিয়ালে ইয়াতে দিন কটাইছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে এই অঞ্চলৰ কিন্তু ৰাইজে আজিও পৰ্যন্ত কোনো ধৰণৰ সা সুবিধা নাপালে। তেখেতসকলৰ বৰ্তমানৰ যিখন চৰকাৰ, সেই চৰকাৰখনে যদিও ভূমিহীন পৰিয়ালৰ সংস্থাপন বা মাটিৰ পট্টাৰ ব্যৱস্থা কৰিলে, সেই ক্ষেত্ৰত কিন্তু এইসকল পৰিয়াল এলাগী হৈ পৰি থাকিল। মই আপোনাৰ ওচৰলৈ আহিছোঁ, কেনেকুৱা সমস্যা, আপোনালোকে কেনেকুৱা সমস্যাৰ মাজেৰে আছে? আমি কেনেকুৱা সমস্যা আছোঁ, আমি একদম বিপৰীত সমস্যা। আমাৰ মাটি নাই, ভেটি নাই থাকিবলৈ, ঘৰ নাই, আৰু হেৰি নহয় আমি কেনেকৈ খাম? সদায় হাজিৰা কৰোঁ, আনো খাওঁ, পেট পোহা দিওঁ, থ'বলৈ সুবিধা নাই। ইয়াতে যোৱা 5 বছৰত আপোনালোকৰ কেনেকুৱা আমাৰ বিধায়ক আহিছে নাই আজিলৈকে? নাই আজিলৈকে অহা আমাৰ প্ৰতিভা হাজৰিকা অহাই নাই। 5 বছৰ আজি প্ৰতিভা হাজৰিকা ভূমিকে মাৰিবলৈ অহা নাই। আমি আছোঁ আৰু এতিয়া আলিতে থ'লে আৰু আছোঁহে আৰু। কিমান বছৰ হ'ল ইয়াত? এতিয়া আমাৰ এতিয়া 9 বছৰ হ'ল। মই আকৌ আহিম আপোনাৰ ওচৰলৈ, আকৌ আহিম। কেনেকুৱা ধৰণে এই 9 বছৰ আপোনালোকে মথাউৰিতে আছোঁ? আমি আমাক হাজৰিকাই চাবলৈ অহা নাই, আমাক ক'তো সংস্থাপন দিয়া নাই। ল'ৰাই হাজিৰা কৰি কৰি আনি খুৱাইছেহি, সদায় হাজিৰা কৰি নানিলে আমাক খাবলৈ নাই। আপোনালোকৰ নিজৰ ঠিকনা বুলিবলৈ এতিয়া মাটি নাই? মাটি নাই আমাৰ, চব ব্ৰহ্মপুত্ৰত গুচি চব ব্ৰহ্মপুত্ৰত গুচি গৈছে। আমি যিখন নৈত আমি বাচি আহিছোঁ, এই মাথাউৰিত আমি জীৱন হেৰি কৰিছোঁ। কি ক'ব আপোনালোকৰ ইয়াতে আহিছে, আহে নাই? জনপ্ৰতিনিধি আহে নে নাই? নাহা, আৰু আমাক চাবলৈও নাহে, একো এটা নিদিয়েও, আমাক একো নালাগে। কিন্তু আমাক সংস্থাপনহে লাগে, সংস্থাপন দিলেই হ'ব। আমাক একো নালাগে, আমাৰ একোৱে নালাগে, কিন্তু আমি মাগি খুজিয়ে খাম, খালি সংস্থাপন লাগে আমাক। পানী, খোৱা পানী ক'ৰ পৰা লয়? আমাৰ তলত এয়া টিউবৱেল আছে, হয়তো টিউবৱেল উঠাওঁতে আমাৰ বহুত কষ্ট, আৰু বৰষুণ দিলে তললৈ নামিব নোৱাৰি, আৰু আইৰণ আছে গোটেই। আমি তেনেকৈ খোৱা মেলা বহুত কষ্ট হয়। বৰষুণ আহিলে প্ৰত্যেকৰ ঘৰতে আমাৰ এটা এটা চিণ্টেক্স আছে, সেইটো পাতি লওঁ। তললৈতো নামিব নোৱাৰি বৰষুণ দিলে, বৰষুণৰ পানী খাবলগীয়া, বৰষুণৰ পানী খাওঁ। এতিয়া বৰষুণ নাই দিয়া, তলৰ পৰা হৈ টিউবৱেল আছে, টিউবৱেলৰ পৰা উঠাই আনি তাত 2-3টা ফিল্টাৰ কৰি তেনেকৈ খাওঁ। আৰু কি বিধায়কগৰাকী আপোনালোকক কি কয়? বিধায়ক প্ৰতিজনে আহিব, প্ৰতিজনে ক'ব যে আপোনালোকক জিকিলে কিবা এটা দিম, কোনো এজনে আমাক নিদিয়ে। এই সংস্থাপনৰ বিষয়ে কোনেও নকয়। 5 বছৰ এবাৰো নাহিলে নেকি বিধায়ক জিকাৰ? আমাৰ এতিয়া বিধায়ক জিকা 5 বছৰ হৈছে, নাই আহা। আহে কেতিয়াবা, আহি এনেই আলিয়ে ওপৰে গুচি যায়, আমাক একো সংস্থাপনৰ বিষয়ে একো নকয়। এয়া হৈছে আমগুৰি সমষ্টিৰ প্ৰকৃত ছবি। আচলতে যিখন ছবি হয়তো আপুনি উপলব্ধি কৰিছে, কিমান উন্নয়ন হ'ল বা চৰকাৰী আঁচনিয়ে কিমান সৰ্বসাধাৰণ ৰাইজক ঢুকি পাইছে। তেওঁলোকে ক্ষোভেৰে কৈছে যে প্ৰদীপ হাজৰিকাই যোৱা 5টা বছৰত তেওঁলোকক এদিনো দেখা কৰিবলৈ নাহিলে। নিৰ্বাচনৰ আহে, আৰু নিৰ্বাচনৰ আগে আগে বহু এনেকুৱা ধৰণৰ ৰাজনৈতিক নেতাপালি নেতা আহে, তেখেতসকলে প্ৰতিশ্ৰুতি দিয়ে যে ইয়াতে তেওঁলোকক সংস্থাপন দিয়া হ'ব। কিন্তু অতি দুৰ্ভাগ্যজনক কথা, জয়ী হোৱাৰ পিছত প্ৰদীপ হাজৰিকা যেনেধৰণে 5 বছৰ নাহিল, তেনেকুৱা ধৰণে কিন্তু সকলো জনপ্ৰতিনিধিয়ে তেওঁলোকৰ খবৰ ল'বলৈ নিৰ্বাচনৰ পিছত আৰু আহৰি নাপায়। আহক আৰু আমি আগবাঢ়ি যাওঁ, যিহেতু এইসমূহ অঞ্চল আমগুৰিৰ আৰু এনে বহু প্ৰকৃত ছবি আছে, যিসমূহ ছবি আপোনালোকৰ আগলৈ লৈ যাবলৈ আমি চেষ্টা কৰিম। চাওক, আপুনি যদি আমগুৰি সমষ্টিলৈ আহে, তেতিয়া আপুনি আমগুৰি নগৰখনেই হওক বা যি আচলতে আনুষাংগিক অঞ্চলসমূহ কিছু উন্নয়ন দেখিব, বাট পথ উন্নয়ন হৈছে বা নগৰখনৰ ৰংচঙীয়া আপুনি উপলব্ধি কৰিব পাৰিব। কিন্তু আমগুৰি সমষ্টিৰ সামগ্ৰিক উন্নয়ন যদি আপুনি চাবলৈ যায়, চৌদিশে কেৱল মাত্ৰ শূন্য। মূলত গৌৰীসাগৰ এলেকাৰ যি ৰূপহীমুখ, সেই ৰূপহীমুখত কেৱল মাত্ৰ এতিয়া কলীয়াপানী সদৃশ পৰিৱেশ। যোৱা 5টা বছৰত আমি যি আচলতে পৰ্যবেক্ষণ কৰিছোঁ, এই পৰ্যবেক্ষণত এটা কথা পোহৰলৈ আহিছে, যোৱা 5টা বছৰত কিন্তু কোনো ধৰণৰ উন্নয়ন নাই। মই আকৌ এটা দৃশ্য দেখুৱাবলৈ মোৰ সতীৰ্থক অনুৰোধ জনাম যে এই যি দেখিছে এখন নৈ সদৃশ এটা পৰিৱেশ, এয়া হৈছে যোৱা বাৰিষাৰ তাণ্ডৱৰ এয়া ৰূপ। আপুনি চাওক, ইয়াত এটা পথ আছিলে, আমি যি স্থানত উপস্থিত আছো তেনেকুৱা ধৰণৰ এটা পথ আছিলে, আৰু এই যি এলেকা দেখিছে মৰুভূমি সদৃশ পৰিৱেশটো, এক বাঁহ গছ বা অন্যান্য গছ গছনি উঘাল খাই পৰি আছে। সেই পৰিৱেশটো যিটো দেখিছে, ইয়াতে প্ৰায় 10টা পৰিয়াল আছিল, কিন্তু সেয়া
বানৰ কবলত পৰি বৰলুইতৰ যি আচলতে তাণ্ডৱ, সেই তাণ্ডৱত সকলোবিলাক ভাঙি চুৰমাৰ হৈ গ'ল। পৰিয়ালৰ সকলো ঘৰ বাৰীৰ পৰা আৰম্ভ কৰি সকলো তেওঁলোকৰ পশুধন পৰ্যন্ত বানত উটি গ'ল। কিন্তু দুৰ্ভাগ্যজনকভাৱে এইসকল পৰিয়ালে, এই 10টা পৰিয়ালে কিন্তু কোনো ধৰণৰ সা সুবিধা নাপালে। মই আছে পৰিয়ালৰ লোকসকল আছে, মই তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। আচলতে এই 5টা বছৰ নহয়, তেখেতসকলৰ যি আচলতে দুখ, সেই দুখত লৈ বৰ্তমানৰ যিগৰাকী বিধায়ক, সেই বিধায়কগৰাকী আচলতে কেনেধৰণে তেওঁলোকক সহযোগিতা কৰিছে। কি পালে আপোনালোকৰ ঘৰ ক্ষতিপূৰণ পালেনে? একো পোৱা নাই এতিয়ালৈকে। আৰু জুলাই মাহৰ পৰা আমি এতিয়ালৈকে 5 টকা এটাও পোৱা নাই চৰকাৰৰ নামত। কোনোবা ৰাইজবোৰে আহি পেলাই আমাক ৰেচন দিছে, এইভাগে মিছা কথা নকওঁ। ৰেচন ত্ৰিপাল এখন দিছে, কিবা কিবি তোমাৰ সেইবোৰ খাইছো। এইভাগে চৰকাৰৰ নামত আমি কেতিয়াবা ৰেচনটো আগৰো পাওঁ, এতিয়াও তেনেকে দিছে আৰু চাউল 4 কেজি 5 কেজি ঘৰ মজি পেলাই তেনেকে খাইছো। আৰু এতিয়া আমাৰ এই 9 মাহত হ'ল আৰু জুলাইৰ পৰা এতিয়া কিমান দিন হ'ল। আমাক আজিলৈকে 5 টকা এটা তেখেতলোকে সহায় কৰিব পাৰে। আমাৰ পৰিস্থিতি চাবহি পৰা নাই। মানুহ ঘৰ কেনেকে আছে এই আলিৰ ওপৰত, কেঁচুৱা ল'ৰা ছোৱালী এইবোৰ লৈ পেলাই ঘৰত বহি আছো। আজি ঘৰ বান্ধিছে, কান্দি আছো দিনটো। ইয়াতো আমাৰ দুখকে যাওঁ, যা 3টা 4টা ঘৰ গৈছে, গৰু ম'হ মানে চব গৈছে। আৰু একো ঘৰখনত পিকুটা নিবলৈ পোৱা নাই। ওচৰৰ ৰাইজে যি পাৰিছে আমাক সহায় কৰি মানুহকেইটাকে উদ্ধাৰ কৰি লৈ আহিছে। এতিয়া তোমালোক গ'লে আমাৰ দেখিবা যে আমাৰ পৰিস্থিতিবিলাক। আজি দিনটো মই কান্দি আছো, গম পাইছা। ইয়াৰ ইমান দুখত যদি চৰকাৰে আমাক কিবা এটা হাতত নলয়, আমি কেনেকে কাম, কেনেকে চলিবকেইটা মানুহ কেনেকে বাচি থাকিম। এতিয়া আমি আহিছিলে নাই আপোনাৰ যেতিয়া ঘৰ উটাই লৈ গুচি গৈছিলে তেতিয়া আহিছিলে নে? বিধায়ক নাই অহা, বিধায়ক নাই অহা। কিন্তু আমাৰ মাত এষাৰ লগাবলৈ নিদিলে, সিদিনাখন আহিছিলে। আজি 10 দিন মানে হ'ল। তেখেতে এইটো বন্ধা বুলি কৈছে, এতিয়ালৈকে একো পোৱাই নাই। আপোনালোকৰ ঘৰ উটাই লৈ গৈছে, এতিয়া কিবা কিবি সা সুবিধা পাইছে নে নাই? বৰ্তমান আমি একো নাই পোৱা। আপোনালোকৰ খবৰ ল'বলৈ আহিছিলে নাই? জনপ্ৰতিনিধি আহে নাই? জনপ্ৰতিনিধি আমাৰ খবৰ কৰিবলৈ নাই অহা। এইটো যিটো বান্ধিবলৈ আহিছিলে, এইটো এতিয়া কিমান দিনৰ আগতে এইটো আধাৰশিলা কৰিছে? 22 তাৰিখ মান আছিলে। মোৰ মানে দিনটো তাৰিখটো মনত নাই। তেতিয়া মোৰ 1 সপ্তাহ পাৰ হৈ গৈছে। গৈছিলে এইটো বান্ধি মানে টেণ্ডাৰ মৰা হৈছে। এটা টেণ্ডাৰ বিসংগতি হৈছে, আকৌ টেণ্ডাৰ মাৰিব, তাৰপিছত কামটো হ'ব বুলি এনেকৈ কৈছে। আমি এইবুলি মানে ভাবিছোঁ আমাক একো নিদিলেও অন্ততঃ চিগাটো কিবা এটা হ'লে আমি 2 দিনমান ইয়াতে থাকি অকণমান কৰি ল'ৰা ছোৱালীকেইটা মানে ভৱিষ্যতৰ কাৰণে কোনোবা এটা ঠাইলৈ নিবও পাৰি, তেনেকৈ ভাবিছোঁ। এইটো আশাও এতিয়া মানে ক্ষীণ দেখিছোঁ। মানে এতিয়া ভয় লগা হৈছে, কেনেকৈ থাকিম, কি কৰিম, এনেকুৱা মানে ৰাতি টোপনিও নাযায়, এনেকুৱা লিখা হৈছে বাৰু। আপোনালোকৰ ঘৰ দুৱাৰ একো নাই, চব উটাই লৈ গ'ল। চব উটাই লৈ গ'ল, গৰু ছাগলীও পৰ্যন্ত উটাই লৈ গৈছে। মানে যেনে তেনে আমি আৰু কোৱাৰনেকেইটা গাঁৱৰ মানুহৰ সহযোগত সেই ওখ ঠাইতে আছোঁ এতিয়া। আৰু বেলেগ আমি এতিয়া আকৌ বাৰিষা পাবহি, পালেহি আকৌ মানে দেখিছোঁ মানে পানীটো বহালৈকে দেখিছোঁ। মানে এনেকৈ হ'লে কি হ'ব আৰু এইটো আমাৰ ঘৰে নালাগে, ইয়াত বহুত ঠাই মানে এনেকুৱাই হ'বগৈ। তেনেকুৱা মোৰ ধাৰণা এটা হয়, মানে হ'ব নোহোৱা নহয় নিশ্চিত। হয়তো আমাৰ যিটো পিছত মথাউৰি আছে সেইটোও ভাগি যোৱা সন্দেহ আছে। সন্দেহ সেইটো যদি যায় বহুত গাঁও মানে প্লাবিত হ'ব, হয়তো যোৰহাটলৈকে ভাবুকি দিব পাৰে। মই ইয়াতে যথেষ্ট সংখ্যক লোক আছে, কিছু সচেতন যুৱক আছে, মই তেখেতসকলৰ পৰাও জানিবলৈ চেষ্টা কৰিম। আচলতে এই অঞ্চলত কেনেকুৱা ধৰণে এই উন্নয়ন হ'ল, বা যোৱা 5টা বছৰত চৰকাৰীভাৱে ইয়াৰ ৰাইজে কিমান দূৰ সকাহ পালে, বা এই যি বানৰ যি তাণ্ডৱ হয় ইয়াত, বা এই বানপানীৰ পৰা পৰিত্ৰাণ পাব পৰাকৈ ৰাইজক কেনেকুৱা ধৰণে সহযোগিতা কৰিলে, সেই কথাও কিছু জানিবলৈ চেষ্টা কৰিম। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। কি ক'ব, ইতিমধ্যে কেইবাটাও ভুক্তভোগী পৰিয়াল, প্ৰায় 10টা পৰিয়ালৰ ঘৰ দুৱাৰ উটি গৈছে। তাৰ পিছত কিছুদিন পূৰ্বে ইয়াতে আধাৰশিলা কৰিছে বুলি কৈছে। আপোনাৰ পৰা মই পোনে পোনে জানিম, সামগ্ৰিকভাৱে ৰূপহীমুখ আজিও এলাগী হৈ আছে নেকি? নিশ্চিতভাৱে এইটো 100% সঁচা কথা। যিহেতু স্বাধীনতাৰ আজি 70 বছৰ অতিক্ৰম কৰিলে, এই অঞ্চলটো জন্মলগ্নৰ পৰা যিটো বানৰ গৰাখহনীয়া সমস্যাটো সমাধান নহ'লে সমস্যা হৈ থাকিলে, আৰু ইয়াতে নতুন ৰূপ ধাৰণ কৰি এই অঞ্চলটোৰ বিভীষিকাময় পৰিৱেশৰ সূচনা কৰিলে। তাৰ বাবে আমি ৰূপহীমুখী ৰাইজ অত্যন্ত মৰ্মাহত হৈছোঁ, অত্যন্ত দুখিত।
আৰু তাৰ লগে লগে এইটো কথা ক'ব লাগিব যে আমাৰ স্বাধীনতাৰ পিছৰ পৰা বহুতো ৰজা আহিছে, বহুতে শাসন কৰিছে। কংগ্ৰেছ দলে বহুতো বছৰ শাসন কৰিলে, ইয়াৰ পিছত অসম গণ পৰিষদ দলেও শাসন কৰিলে, কিন্তু সমস্যাটো সমাধানৰ নামত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। 2016 চনত পৰিৱৰ্তনকামী চৰকাৰ হ'ল আমি সকলোৱে আশা কৰিছিলোঁ। আৰু ইয়াত এগৰাকী আমাৰ মিত্ৰজ্যেষ্ঠ বিধায়ক আছিলে প্ৰদীপ হাজৰিকা ডাঙৰীয়া। প্ৰদীপ হাজৰিকা ডাঙৰীয়াক এই সমস্যাটো সমাধান কৰিবৰ কাৰণে আমি বহুবাৰেই এই অঞ্চলৰ পৰা অনুনয় বিনয় কৰিছোঁ, আমি বহু প্ৰতিবাদো কৰিছোঁ। আৰু বিভিন্ন সময়ত আমি তেখেতক আবেদন নিবেদন কৰি তেখেতৰ আশ্বাসৰ বাদে একো ফল আমি গ্ৰহণ কৰিব নোৱাৰিলোঁ। কেৱল মাত্ৰ নগৰখনৰ কিছু উন্নয়ন সাধিলেই যে এটা সমষ্টিৰ উন্নয়ন যে নহয়, বা যাতায়াত যেতিয়া দুৰ্ভাগ্যজনক হৈ থাকে তেতিয়া এটা অঞ্চলৰ যে কেতিয়াও উন্নয়ন সাধন নহয়, তাৰেই প্ৰমাণ যদি আপুনি আহে ৰূপহীমুখ বা এনেকুৱা ধৰণৰ যিসমূহ আচলতে সীমামূৰীয়া এলেকা, সেই এলেকাসমূহলৈ আহিলে আপুনি প্ৰত্যক্ষ কৰিব পাৰিব আৰু আপুনি উপলব্ধি কৰিব পাৰিব যোৱা 5টা বছৰত যিগৰাকী বিধায়ক, মিত্ৰজোঁটৰ অগপ বিধায়ক, সেই বিধায়কগৰাকী আচলতে কেনেকুৱা ধৰণে কাম কাজ কৰিলে, কেনেকুৱা ধৰণে সাধাৰণ ৰাইজৰ স্বাৰ্থত তেওঁ উন্নয়ন সাধিলে, সেয়া আপুনি সহজেই অনুমান কৰিব পাৰিব। ষ্ট্ৰং মানে জানেনে? মাইথন ষ্ট্ৰং মানে মাইথন নিৰ্মাণৰ মানদণ্ড।